নমস্কাৰ মৰমৰ ষ্টুডেণ্টসকল সকলোকে স্বাগতম জনাইছোঁ আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ যোনসকল ষ্টুডেণ্টে 2025 বৰ্ষত মেট্ৰিক পৰীক্ষাত ফেইল কৰিছিলা তোমালোকে যিহেতু কম্পাৰ্টমেণ্টেল এক্সাম দিবা তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম এইবাৰ কেনেকুৱা ধৰণৰ হ'ব আৰু তোমালোকে 5 নম্বৰকৈ সকলোৱে গ্ৰেছ মাৰ্ক পাই যাবা আৰু সকলো ষ্টুডেণ্টে পাছ কৰিবা কিয়নো মই তোমালোকক এইটো ভিডিঅ'ৰ মাধ্যমেৰে সকলোখিনি কৈ দিম গতিকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা তো মৰমৰ ষ্টুডেণ্টসকল এতিয়া আহিলে গ্ৰেছ মাৰ্ক তো বহুতো ষ্টুডেণ্টে মোক কমেণ্ট কৰি আছিলে যে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামত গ্ৰেছ মাৰ্ক কিমান পাবা আৰু কোনটো ছাবজেক্টত কিমান পাবা সকলোখিনি মই এইটো ভিডিঅ'ৰ মাধ্যমেৰে তোমালোকক কৈ দিম পুৰা ডিটেইলছত কৈ দিম সো তোমালোকে ভালদৰে এক্সামটো দিব পাৰিবা কোনো চিন্তা নোহোৱাকৈ ঠিক আছে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা তো মৰমৰ ষ্টুডেণ্টসকল মই এতিয়া তোমালোকক গ্ৰেছ মাৰ্কৰ কথা প্ৰথমতে ক'বলৈ গৈছোঁ তাৰ পাছতে মই তোমালোকক ক'ম তোমালোকে এবাৰ সকলোৱে কেনেধৰণে পাছ কৰিবা ঠিক আছে তো প্ৰথমতে আহিলে আছামিজ সাবজেক্টটো তো মৰমৰ ষ্টুডেণ্টসকল আছামিজ সাবজেক্টত তোমালোকে গ্ৰেছ মাৰ্ক বুলিবলৈ হ'লে 5 মাৰ্কছ গ্ৰেছ মাৰ্ক পাই যাবা তোমালোকে নৰ্মেলি ঠিক আছে নৰ্মেলি তোমালোকে যদি 5 নম্বৰ কমি যায় তেনেহ'লে তোমালোকে 5 নম্বৰটো গ্ৰেছ মাৰ্ক পাই যাবা আৰু তোমালোকক উত্তীৰ্ণ কৰাই দিয়া হ'ব কিন্তু তোমালোকে হাইয়েষ্ট যিটো গ্ৰেছ মাৰ্ক যায় আছামিজত তো 10 মাৰ্কছৰ পৰা 15 মাৰ্কছলৈকে গুচি যায় কিন্তু প্ৰায় 15 নম্বৰটো ৰেয়াৰ হয় কিন্তু 10 নম্বৰটো তোমালোকে নৰ্মেলি সকলোৱে পাই যোৱা ঠিক আছে বাকিটা সাবজেক্টত যদি তোমালোকৰ পৰীক্ষাটো ভাল হৈছে ঠিক আছে তো আছামিজত তোমালোকে 5 নম্বৰ গ্ৰেছ মাৰ্ক এনে নৰ্মেলি পাই যাবা তাৰ পিছত 10 মাৰ্কছটো তোমালোকে পাই যাব পাৰা যদি তোমালোকৰ কপালখন ভাল থাকে তাৰ পাছতে ইংলিছতো সেম টু সেম হয় ইংলিছতো তোমালোকে 5+ গ্ৰেছ মাৰ্ক পাই যাবা যদি তোমালোকে 5 নম্বৰ কমিছে তেনেহ'লে তোমালোকে পাই যাবা আৰু গ্ৰেছ মাৰ্কটো তোমালোকে থিয়ৰিত পাবা ঠিক আছে 10 মাৰ্কছটো তোমালোকে কেতিয়াবা পাই যায় তাৰ পাছতে আহিলে এবাৰ জেনেৰেল মেথমেটিক্স অৰ্থাৎ গণিত তো গণিতত তোমালোকে কিমান গ্ৰেছ মাৰ্ক পাই যাবা বহুতো ষ্টুডেণ্টৰে গণিতত পৰীক্ষা বেয়া হৈছে সো মৰমৰ ষ্টুডেণ্টসকল তোমালোকে গণিতত 2 পৰা 3 নম্বৰ ভিতৰত গ্ৰেছ মাৰ্ক নৰ্মেলি পাই যাবা ঠিক আছে তোমালোকে যদি পাছ কৰিবৰ কাৰণে 2 বা 3 নম্বৰ কমি যায় গ্ৰেছ মাৰ্কৰ কাৰণে তেতিয়া তোমালোকে পাই যাবা গ্ৰেছ মাৰ্কটো আৰু কিন্তু এটা কথা তোমালোকে 2-3 উপৰিও 5 নম্বৰো পাই যাব পাৰা যেহেতু 6 পৰা 8 লৈকে এনে দি দিয়ে নাম্বাৰ যদি তোমালোকে বাকিটা সাবজেক্টত ভাল কৰা আৰু যদি তোমালোকে লিখা পেটাৰ্নটো যদি ভাল হয় তেতিয়া তোমালোকে জেনেৰেল ম্যাথছত 6 to 8 লৈকে তোমালোকে পাই যাবলৈ সম্ভাৱনা আছে তাৰ পাছতে আহিলে সোশিয়েল সায়েন্স তো সোশিয়েল সায়েন্সৰ তোমালোকে কি হয় ম্যাথছৰ দৰে সেম টু সেম হয় 3 পৰা 5 নম্বৰ গ্ৰেছ মাৰ্ক নৰ্মেলি পোৱা হয় কিন্তু তোমালোকে 8 নম্বৰ লৈকে তোমালোকে পাই যাবা সোশিয়েল সায়েন্সত ঠিক আছে সোশিয়েল সায়েন্স কিন্তু বহুতো ষ্টুডেণ্টে বেয়া হৈছে যেহেতু তোমালোকৰ সোশিয়েল সায়েন্সৰ পৰীক্ষা এবাৰ যথেষ্ট টান হৈছিলে মেট্ৰিক পৰীক্ষাত সেই কাৰণে তোমালোকে সোশিয়েল সায়েন্সৰ 3 পৰা 3 নম্বৰ ধুনীয়াকৈ তোমালোকে পাই যাবা ঠিক আছে তাৰপিছত এবাৰ সায়েন্স তো সায়েন্স অৰ্থাৎ বিজ্ঞানত তোমালোকে সেম টু সেম সোশিয়েল সায়েন্সৰ দৰে সেম 3 পৰা 5 নম্বৰ গ্ৰেছ মাৰ্ক পাই যাবা আৰু 8 নম্বৰ তোমালোকৰ পাই যাবা যদি তোমালোকে লিখা পেটাৰ্নবিলাক ভাল হয় ঠিক আছে সো তোমালোকে লিখা পেটাৰ্নবিলাক ভাল কৰিবা আবাৰ চেনেলটো তোমালোকে ভিজিট কৰিবা তাত আমি বহুতখিনি কোৱেশ্চন আনসাৰ তোমালোকক দি থোৱা আছে সো তোমালোকে সেইখিনি চাই লৈ ভালদৰে পৰীক্ষাটো দিবা আৰু কিছুমান ষ্টুডেণ্টৰ কি হয় সায়েন্স দিব কিছুমানে বাকিখিনি সাবজেক্টত পাছ কৰিছে যেহেতু সেই কাৰণে মই সকলো সাবজেক্টৰ কথাই ইয়াত কোৱা হৈছে ভিডিঅ'টো ঠিক আছে তাৰ পিছতে লাষ্টত আহিলে ইলেক্টিভ তো ইলেক্টিভ সাবজেক্টত বহুতো ষ্টুডেণ্টে ফেইল কৰে কিয়নো ইলেক্টিভ সাবজেক্টটো তোমালোকে টান পোৱা ইলেক্টিভটোত তোমালোকে 6 নম্বৰলৈকে গ্ৰেছ মাৰ্ক পাই যাবা আজিলৈকে 6 নম্বৰ গ্ৰেছ মাৰ্ক দিয়া দেখিবলৈ পোৱা গৈছে তো হিন্দী হওক জিঅ'গ্ৰাফি হওক হিষ্ট্ৰী হওক সকলোখিনি কাৰণে সেম টু সেম হয় তোমালোকে 6 নম্বৰ গ্ৰেছ পাই যাবা ঠিক আছে মৰমৰ ষ্টুডেণ্টসকল তোমালোকে গ্ৰেছ মাৰ্ক কোনটো সাবজেক্টত কিমান পাবা সকলোখিনি মই এইটো ভিডিঅ'ৰ মাধ্যমেৰে তোমালোকক কৈ দিলোঁ এতিয়া আহিলে মেইন কথাটো তোমালোকে এইবাৰ কম্পাৰ্টমেণ্টেল এক্সামত কিমান টান হ'ব কিমান মানে পৰীক্ষাটো তোমালোকে পাছ কৰিবা নে নকৰা তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকে চিন্তা কৰিব নালাগে গ্ৰেছ মাৰ্ক আজিলৈকে যিমান ষ্টুডেণ্টে দিয়া হৈছে আগৰ পৰা চাই আহিছোঁ তো গ্ৰেছ মাৰ্ক তোমালোকে পাই যোৱা আৰু তোমালোকে পাছ যদি নকৰা তেতিয়াও তোমালোকক কম্পাৰ্টমেণ্টেল এক্সামত প্ৰায় পাছ কৰাই দিয়া হয় কিয়নো চোৱা তোমালোকে যেতিয়া মেট্ৰিক পৰীক্ষাটো দিবা তেতিয়া তোমালোকে কি হয় বহুতো ষ্টুডেণ্টে 2-এটা সাবজেক্টত ফেইল কৰে কিন্তু তেওঁলোকে আকৌ পাছ কৰিবৰ কাৰণে কম্পাৰ্টমেণ্টেল এক্সাম দিয়ে যিহেতু তোমালোকে দিবা এবাৰ তো তোমালোকে পাছ কৰি যাবা কিয়নো কম্পাৰ্টমেণ্টেল এক্সামটো ইমান টাফ কৰি নথয় মেট্ৰিক পৰীক্ষাৰ দৰে সেম টু সেম হ'ব কিন্তু তোমালোকে পাছ কৰাটো তোমালোকে প্ৰায় নিশ্চিত তো তোমালোকে কিন্তু এক্সামটো ভালদৰে দিব লাগিব তোমালোকে বোলে 1-2 নম্বৰ কৰি এক্সামটো দি আহিছে তেতিয়াতো তোমালোকে ফেইলেই কৰিবা আকৌ তোমালোকে নেক্সট পঢ়িব লাগিব নেক্সট ইয়েৰ কাৰণে তো তোমালোকে এক্সামটো ভালদৰে দিয়া আৰু এক্সাম ভালদৰে দিবলৈ হ'লে তোমালোকে আমাৰ চেনেলটো ভিজিট কৰা তাত আমি কোৱেশ্চন আনসাৰ দি থোৱা আছে আৰু যদি তোমালোকে PDF ই-বুক লাগে তেনেহ'লে মোক কণ্টেক্ট কৰা হোৱাটছআপ নাম্বাৰ আছে মোৰ ডেছক্ৰিপশ্যনতে তোমালোকে তাত পাই যাবা অনলি 59 ৰুপিছত আমি সকলো ষ্টুডেণ্টকে PDF দি আছোঁ কমন কোৱেশ্চন আনসাৰ ঠিক আছে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা আৰু আছাম ষ্টাডীৰ লগত সদায় তোমালোকে যুক্ত হৈ থাকিবা আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা ধন্যবাদ